সময় কেটা বাজিল বাৰু 9 AM ন বা সময় কেটা বাজিল 10 PM এনে ধৰণে আপোনালোকে হয়তো শুনে বা কয় নহয় নে এই যে আমি ব্যৱহাৰ কৰো AM আৰু PM মই AM আৰু PM ৰ বিষয়ে ক'বলৈ আহিছো বহুতে গম পায় AM কাক কয় PM কাক কয় কিন্তু যি সকলে নাজানে হা তেওঁলোকৰ কাৰণে মই ক'বলৈ আহিছো আসলতে কথাবোৰ জানিলে তেনে সহজ দৰে লাগে হয়তো এই ভিডিওটো চাই কোনোবাই ক'ব পাৰে যে কিনো কথাটো ক'বলৈ আহিছে AM আৰু PM AM PM আমি গম পাওঁ আৰু দিনত আমু সময়লৈকে AM আমু সময়ৰ পৰা এখিনি PM সিম্পল কথা হা কিন্তু AM মানে কি AM ৰ মানে ফুল এব্ৰিভিয়েচন টু কি ফুল মিনিং টু কি সহজ ভাষাত ক'বলৈ গ'লে AM ৰ এটা ফুল ফৰ্ম এটা থাকিব ন ঠিক তেনেকে PM ৰ ফুল ফৰ্ম এটা থাকিব মই হেতু বিষয়ে ক'বলৈ আহিছো সৰুকে আৰু ছুটিকে এতিয়া আমি সকলোৱে জানো মই AM আৰু PM কোৰ পৰা আহিছে কি কথা এই কথাটো ভিডিওটো হেকলৈ কৈ আছো কিন্তু তাৰ আগতে মই কৈ লৈছো যে AM হৈছে এই কাখত মই চাৰ্টখন দেখাইছো চক যেতিয়া আমি ৰাতি 12টা বাজি পাৰ হয় তেতিয়া আমি কি ব্যৱহাৰ কৰা হয় AM হয় অৰ্থাৎ 12টা বাজি যেতিয়া ৰাতি মাজ ৰাতি হ'ব তেতিয়া 12টা বাজি 1 মিনিট 12টা বাজি 2 মিনিট বা নিখা এটা নিখা দুটা এই সময়ছোৱাক আমি কি ব্যৱহাৰ কৰো AM ব্যৱহাৰ কৰো অৰ্থাৎ আমি বহুতে ভাবি লওঁ যে AM মানে ৰাতিপুৱা অৰ্থাৎ ৰাতিপুৱাৰ ফালৰ কথা মানে হা মাজ ৰাতিৰ পৰা হি ভাগ হৈ গৈছে AM হৈছে নহয় জানো AM হৈছে আৰু এটো AM তো থাকিব কেতিয়ালৈকে ৰাতি পুৱাব 3টা AM ৰ পৰা 3 AM ৰ পৰা যেতিয়া গৈ 4 5 6 হ'ব ৰাতি পুৱালে এটো AM হৈ থাকিলে 7 8 9 10 AM হৈ থাকিলে দিনৰ 9টা 10টা দিনৰ 11 12টা দিনৰ 12টা বজাৰ লগে লগে AM খতম আৰু এতিয়া আৰম্ভ হ'ব PM দিনৰ 12টা বাজি যেতিয়া 1 মিনিট বা 1 সেকেন্ডো যদি যায় হা তেতিয়া লগে লগে এটো হৈ পৰিব কি PM নহয় নে এতিয়া PM কি AM কি মই কৈ আছো আপোনালোকে ভিডিওটো হেকলৈকে চাওক এতিয়া আৰম্ভ হ'ল PM দিনৰ 12টা বজাৰ দুপৰীয়া 12টা যেতিয়া বাজিব 1 সেকেন্ড যোৱাৰ লগে লগে ই হৈ গ'ল PM আৰু এই PM টো দিনৰ 1টা বাজিব PM হ'ব দিনৰ 3টা বাজিব PM হ'ব আবেলি 4টা বাজিব PM হ'ব এবোৰ সব PM আকৌ গধলি 7টা বাজিব PM হ'ব 9টা বাজিব PM এ থাকিব নহয় নে তাৰ পিছত 10টা 11টা 12টা বাজিব ৰাতি PM খতম আৰু AM আকৌ আৰম্ভ হ'ব 12টা বাজি 1 সেকেন্ড যোৱাৰ লগে লগে AM আৰম্ভ হ'ব গম পালে PM ৰাতি 12টা বজাত শেষ হ'ব আৰু AM ৰাতি হে 12টা বাজি ক্ৰস কৰাৰ লগে লগে আপোনাৰ AM আৰম্ভ হ'ব এনেকৈ সাৰ্কুলটো ঘূৰি থাকে মই কাখত এয়া দেখাইছো চক এখন চাৰ্ট লগাই দিছো চক ইয়াত 24 আৱাৰ্ছৰ এটো মানে ওয়াৰ্ল্ড ক্লকটো জিতু এটো দিয়া হৈছে ইয়াত ভাগ কৰি দেখুৱাইছে AM কোনখিনি AM হৈছে এখিনি চক ইয়াত ধুনিয়াকৈ দিয়া হৈছে এখন চাৰ্টৰ দ্বাৰা মাজ ৰাতি মিডনাইটৰ পৰা মিড ডে মাজ ৰাতিৰ পৰা দিনৰ মাজলৈকে অৰ্থাৎ দিনৰ 12টা বজালৈকে ৰাতি মাজ ৰাতি হয় ৰাতি যেটো 12টা বাজে তেতিয়াৰ পৰা বুলি ধৰক মই সহজ ভাষাত কৈছো আৰু ঘূৰি আহি দিনৰ যেতিয়া 12টা বাজিব এটো AM গম পাইছে না আৰু দিনৰ 12টা যেতিয়া বাজিব হে দিনৰ 12টাৰ পৰা হিফালে আপোনাৰ ৰাতি 12টা বুলি ধৰক বুজাবৰ কাৰণে সহজ ভাষাত কৈছো ৰাতি 12টা এই সময়খিনি হৈছে PM এতিয়া আমাৰ ক্লিয়াৰ হ'ল যিসকলে বুজি পোৱা নাছিলে কিন্তু এইখিনিতে আটাইতকৈ জানিবলগীয়া কথা মই যেটো প্ৰথমতে কৈ আহিলো যে AM ৰ ফুল এব্ৰিভিয়েচন কি আৰু PM ৰ ফুল মিনিং কি বুলি কয় AM বুলি ক'লে ধেৰ কিবা কিবি হ'ব পাৰে কিন্তু আমি জেনেৰেলি বুজো সময়ৰ পিছফালে যেতিয়া AM আৰু PM লগাই দিয়া হয় এতিয়া আপোনালোকক মই মেইন টপিকটো লৈ আহো মেইন কথাটো লৈ আহো AM আৰু PM এই বস্তুটো হৈছে এটা লেটিন শব্দ হয় লেটিন ভাষা বুলি আপোনালোকে গম পায় আমাৰ বিশ্বত আছে এটো লেটিন এটা শব্দ এই লেটিন শব্দটোৰ পৰা আহিছে AM আৰু PM এই
ভাষাটোৰ পৰা কেনেধৰণে আহিছে এএমটো কেনেকৈ হৈছে এণ্টি মেৰিডিয়ান এণ্টি মেৰিডিয়াম মানে হৈছে এএম মই তলত লিখি দিছো চাওক এএম হৈছে এণ্টি মেৰিডিয়াম আৰু পিএম পিএম মানে হৈছে পোষ্ট মেৰিডিয়াম এণ্টি মেৰিডিয়াম এএম আৰু পোষ্ট মেৰিডিয়াম এটো হৈছে পিএম এতিয়া আপোনালোকে বুজি পাইছে এএম আৰু পিএম আমি যেটো যে সঘনে সদায় কৈ থাকো এই শব্দ দুটা আমি কোৰ পৰা আনিছো লেটিন ভাষাৰ পৰা আনিছো এটো লেটিন ভাষাৰ ওয়াৰ্ড হয় শব্দ হয় আৰু তাৰ যেটো ফুল মিনিং বুলি কয় হা ফুল মিনিংটো হৈ পৰিছে মানে ফুল ফৰ্মটো হৈ পৰিছে এণ্টি মেৰিডিয়াম আৰু পোষ্ট মেৰিডিয়াম আপোনালোকক এই ভিডিওটোৰ দ্বাৰা এই কথাটোকে ক'বলৈ আহিছিলো ঠিক আছে দিয়ক অন্যতা দিনত অন্যতা ভিডিওলৈ আকৌ আহিম মই আজিলৈ বাই বাই